নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে পুনৰ আজি এক নতুন চাকৰিৰ খবৰ লৈ আহিছোঁ, য'ত আপোনালোকে ৰেলৱে বিভাগৰ ফালৰ পৰা আপোনালোকৰ নতুন পদ মুকলি কৰা হৈছে। আৰু আপোনালোকৰ কি পদ আছে, কোৱালিফিকেশ্যন কি বিচাৰিছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ এছিষ্টেণ্ট লোক' পাইলটৰ কাৰণে পদ আপোনালোকৰ মুকলি কৰা হৈছে। টোটেল আছে আপোনালোকৰ ৫,৬৯৬টা পদ আপোনালোকৰ মুকলি কৰা হৈছে। আৰু আমাৰ অসমৰ বাবে আছে আপোনালোকৰ 62টা টোটেল ভেকেঞ্চি আমাৰ অসমৰ বাবে মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে। আপোনালোকে চাব পাৰে 18 বছৰৰ পৰা আপোনালোকে 30 বছৰলৈকে জেনেৰেল কেটেগৰী আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এই ৰিলেক্সন দিয়া হৈছে আপোনালোকৰ OBC কাৰণে 3 বছৰ আৰু SC ST কাৰণে আপোনালোকৰ 5 বছৰ। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে চাব পাৰে মেট্ৰিক পাছ কৰা হ'ব লাগিব। লগতে আপোনালোকে ITI কৰা হ'লে আপোনালোকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে এপ্লিকেশ্যন ফিজ ৰখা হৈছে আপোনালোকে চাব পাৰে SC ST এক্স ছাৰ্ভিচমেন PWD আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে আপোনালোকে 250 আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু আপোনালোকে অৰ্ডাৰ কেণ্ডিডেটে আপোনালোকৰ 500 টকা আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু এইসমূহ পদৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আপোনালোকে RRBৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু অনলাইন আৰম্ভ হৈছে আপোনালোকে চাব পাৰে 20 জানুৱাৰীৰ পৰা আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে। আৰু আপোনালোকে 19 ফেব্ৰুৱাৰীলৈকে এইসমূহ পদৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।